নমস্কাৰ আকছিয়া আইচ একাডেমীলৈ স্বাগতম জনাইছো এই যিটো মই সিৰিজ আজিৰ পৰা ষ্টাৰ্ট কৰিবলৈ লৈছো ইয়াত মই আপকামিং APSC প্ৰিলিমছ 2026ৰ কাৰণে মই এই সিৰিজটো বনাইছো আৰু ইয়াত মই লাষ্ট 1.5 বছৰত হৈ যোৱা যিখিনি পলিটি এণ্ড গভৰ্নেন্স পাৰ্টৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে both ইণ্ডিয়ান এজ ৱেল এজ আছাম ছেকশ্যনৰ এই গোটেইখিনি বস্তু মই মেক্সিমাম কভাৰেজ কৰিবলৈ মই চেষ্টা কৰিম আৰু ইয়াত কি হ'ব মই ডেইলি 5টা মই টপিক ল'ম সেই 5টা টপিক মই ডিছকাশ্যন কৰিম আৰু তাৰ ওপৰত কেনেকুৱা প্ৰশ্ন আহিব পাৰে মই সেইবিলাকো অলপমান ডিছকাশ্যন কৰিম আৰু লগতে তোমালোকক যদি এই 5টা টপিকৰ ডেইলি যি 5টা টপিক মই ডিছকাশ্যন কৰিম সেই 5টা টপিকৰ যদি MCQs লাগে তোমালোকে আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে এইটো জইন কৰিব পাৰা হোৱাটছএপ গ্ৰুপৰ তোমালোকৰ ইয়াতে এটা QR কোড দি থোৱা আছে স্কেন কৰিলে হৈ গ'ল তোমালোকে মানে তোমালোকে অট'মেটিকেলি সেই গ্ৰুপটো জইন হৈ যাবা আৰু যদি কোনোবাই স্কেন কৰিব পাৰা নেকি তোমালোকে চাবা ইয়াত তলত আমাৰ ফোন নম্বৰটো দি থোৱা আছে তাতো তোমালোকে গৈ পেলাই এটা মেছেজ দি দিব পাৰা তোমালোকক সেই গ্ৰুপটোত এড কৰি দিয়া হ'ব অ'কে ঠিক আছে আৰু এই ক্লাছটোৰ PDF তোমালোকৰ ডেছক্ৰিপশ্যন বা কমেণ্ট ছেকশ্যনত এভেইলেবল থাকিব তাৰ পৰা তোমালোকে PDF টো ডাউনলোড কৰি ল'ব পাৰা অ'কে তো আজিৰ পৰা আমি এই সিৰিজটো আৰম্ভ কৰিম অ'কে তো আজি হৈছে ডে 1 অফ দিছ সিৰিজ তো আজি আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন তো নিউজত আমি কি দেখা পাইছিলো এটা নতুনকে আকৌ এটা ডিবেট আৰম্ভ হৈছিলে এইটো এতিয়া নহয় এইটো লাষ্ট ইয়াৰ এইটো ডিবেট আৰম্ভ হৈছিলে যে যিটো আমাৰ প্ৰিএম্বলত যি এই দুটা শব্দ আছে এটা হৈছে ছ'চিয়েলিষ্ট এটা হৈছে সেকুলাৰ এই দুটা শব্দৰ লৈ পেলাই আল্টিমেটলি এই ডিবেটটো আৰম্ভ হৈছিলে বা তোমাৰ এই যিখিনি তোমাৰ মানে এটা মেইনলি ক'ব গ'লে কেনেকুৱা হৈ গ'ল যে এই দুটা শব্দ ইয়াৰ পৰা আঁতৰাই দিব লাগে এইটো লৈ পেলাই ডিবেটটো আৰম্ভ হৈছিলে অ'কে তো আমি কি হৈছিলে কি হোৱা নাইকিয়া সেইবিলাক বেচিকেলি শব্দটো আঁতৰাই দিব লাগে আঁতৰাই দিব নালাগে সেইবিলাক বেচিকেলি মেইনছৰ কাৰণে হ'ব বাট আমি প্ৰিলিমছৰ কাৰণে কি গম পাব লাগে আমি অলপমান প্ৰিএম্বলৰ বিষয়ে গম পাব লাগে লগতে ছ'চিয়েলিষ্ট শব্দটোৰ মিনিং কি হয় আমি গম পাব লাগে সেকুলাৰ শব্দটোৰ মিনিং কি হয় আমি গম পাব লাগে অ'কে তো এতিয়া তোমালোকে ফাৰ্ষ্ট তোমালোকে চোৱা এই যিটো প্ৰিএম্বল আছিলে প্ৰিএম্বল মানে বেচিকেলি কি হয় চোৱা ইয়াত আমি কি গম পাব লাগে প্ৰিএম্বল ক'ব গ'লে বেচিকেলি কি হয় প্ৰিএম্বলটো হৈছে আমাৰ যিখন কনষ্টিটিউশ্যন আছে সেই কনষ্টিটিউশ্যনৰ আল্টিমেটলি এটা চামাৰী অ'কে আৰু এই চামাৰীটো কি হয় চোৱা কনষ্টিটিউশ্যনৰ একদম ষ্টাৰ্টিঙত আছে তো সেইটো কাৰণে প্ৰিএম্বলটোক আল্টিমেটলি কি বুলি কোৱা হয় প্ৰিফেচ বা ইন্ট্ৰডাকশ্যন টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও কোৱা হয় অ'কে আৰু যিটো প্ৰিএম্বল বনোৱা হৈছিলে সেই প্ৰিএম্বলটো বেচিকেলি কেনেকুৱা হয় চোৱা যিটো আমাৰ ইনিচিয়েল সময়ত যিটো আমাৰ কনষ্টিটিউণ্ট এছেম্বলি ফৰ্মেশ্যন হৈছিলে আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বনাবৰ কাৰণে তেতিয়া যিটো ফাৰ্ষ্ট কাম হৈছিলে সেইটো কি আছিলে আমাৰ কনষ্টিটিউশ্যনৰ এটা ডিজাইন বনোৱা হৈছিলে আৰু সেই ডিজাইনটোৰ নাম কি আছিলে অবজেক্টিভ ৰেজলিউশ্যন আৰু সেই অবজেক্টিভ ৰেজলিউশ্যন ইন্ট্ৰডিউচ কৰিছিলে বাই পণ্ডিত নেহেৰু অন 13 ডিচেম্বৰ 1946 আৰু সেই যিটো অবজেক্টিভ ৰেজলিউশ্যন আছিলে তাৰ ওপৰত বেছ কৰি পেলাই আল্টিমেটলি আমাৰ আজিৰ সময়ত প্ৰিএম্বলটো বনোৱা হৈছে বস্তুটো বুজি পাইছা তোমালোকে অ'কে আৰু আমাৰ যিটো প্ৰিএম্বল বনোৱা হৈছিলে সেই প্ৰিএম্বলটো বনোৱা হৈছিলে গোটেই কনষ্টিটিউশ্যনখন বনোৱা হোৱাৰ পিছত অ'কে আৰু যিখন আমাৰ ইনিচিয়েল প্ৰিএম্বল আছিলে সেই প্ৰিএম্বলখনক 42nd এমেণ্ডমেণ্ট দি পেলাই ইয়াক চেঞ্জ কৰা হৈছিলে কেইটামান তিনিটা নতুন শব্দ ইন্ট্ৰডিউচ কৰা হৈছিলে তাৰে ভিতৰত দুটা শব্দ আছিলে ছ'চিয়েলিষ্ট শব্দটো আৰু সেকুলাৰ শব্দটো অ'কে তো তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা এই থাৰ্ড কোনটো শব্দ ইন্ট্ৰডাকশ্যন কৰা হৈছিলে ইন দ্য প্ৰিএম্বল বাই 42nd এমেণ্ডমেণ্ট অ'কে বিকজ মই কৈছো ন যে প্ৰিএম্বলত মানে প্ৰিএম্বলটোত তিনিটা নতুন শব্দ ইন্ট্ৰডাকশ্যন কৰা হৈছিলে বাই 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976 তাৰে দুটা শব্দ হৈছে এটা হৈছে ছ'চিয়েলিষ্ট আৰু সেকুলাৰ তো 3 নম্বৰ শব্দটো কোনটো আছিলে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা ঠিক আছে ময়ো উত্তৰ দিম বাৰু তো এতিয়া আমি গম পালো ৰিগাৰ্ডিং প্ৰিএম্বল তো এতিয়া আমি গম পাব লাগে যে সেকুলাৰ মানে কি হয় এতিয়া যদি আমি সেকুলাৰ বুলি ক'বলৈ যাওঁ এই যিটো সেকুলাৰ শব্দটো আছে ন এই সেকুলাৰ শব্দটো বেচিকেলি আৰম্ভণি হৈছিলে ইন্ট্ৰডাকশ্যন হৈছিলে ইন দ্য ৱেষ্ট অ'কে আৰু ৱেষ্টত যদি মই চাবলৈ যাওঁ ৱেষ্টত প্ৰব্লেমটো কেনেকুৱা হৈছিলে তোমালোকে চোৱা যে আগতে মানে যদি মই মেডিয়েবল টাইম চাবলৈ যাওঁ তেতিয়া প্ৰব্লেমটো কেনেকুৱা হৈছিলে যে এখন দেশৰ বছ হৈছে ৰজা কিং
বাট যদিও বছ ৰজা আছিলে ৰজাৰ কামত ইণ্টাৰফেয়াৰ কোনে কৰি আছিলে চাৰ্চে কৰি পেলাই আছিলে ওকে মানে ৰিলিজিয়নে ইণ্টাৰফেয়াৰ কৰি পেলাইছিলে তো সেইখিনি সময়ত কিছুমান তেনেকুৱা স্কলাৰ্ছ ওলাইছিলে যোনে সেই আইডিয়াবিলাক দিছিলে যে ষ্টেট ক্ৰাফ্ট বস্তুটো বেলেগ বস্তু হয় ষ্টেট ক্ৰাফ্ট মানে দেশখন কেনেকে চলাব লাগে সেই দেশখন কেনেকে চলাব লাগে সেইটো কোনে ঠিক কৰিব ৰজাই ঠিক কৰিব আৰু ধৰ্মক কেনেকে চলাব লাগে ধৰ্মক কেনেকে পৰিচালনা কৰিব লাগে সেইটো কোনে ঠিক কৰিব চাৰ্চে কৰিব ওকে আৰু এই দুটা কাম পুৰা সেপাৰেট হ'ব লাগে আৰু সেই কনসেপ্টটোকে কি বুলি কোৱা হৈছিলে ৱেষ্টাৰ্ণ সেকুলাৰিজম বুলি কোৱা হৈছিলে বস্তুটো বুজি পাইছা ৱেষ্টাৰ্ণ সেকুলাৰিজম বা সেকুলাৰ শব্দটো কেনেকে আৰম্ভণি হৈছিলে বাট যদি মই চাবলৈ যাওঁ আমাৰ ইণ্ডিয়াত কিন্তু আমি সেইটো সেকুলাৰিজম বুজি নাপাওঁ ওকে ইণ্ডিয়াত আমাৰ প্ৰব্লেম কেনেকুৱা হয় যে আমি ইণ্ডিয়ান মানুহবিলাক বহুত ৰিলিজিয়াছ অৰিয়েণ্টেড হয় ওকে আমি আমাৰ আমাৰ ইণ্ডিয়াত মানে আমি ধৰ্মক কেতিয়াও আমি ফিলচফিৰ পৰা বা পলিটিকেল ডমেইনৰ পৰা আমি কেতিয়াও আমি সেপাৰেশ্যনে কৰিব নোৱাৰো তো ইভেন যেতিয়া আমি যদি চাবলৈ যাওঁ কিছুমান আমাৰ যিখিনি ইণ্ডিয়ান পলিটিকেল থিংকাৰ্ছ আছে তো ৱেষ্টাৰ্ণ পলিটিকেল থিংকাৰ্ছে বিশ্বাসে নকৰে বা নধৰে যে ইণ্ডিয়ান পলিটিকেল ফিলচফি বুলিও কিবা আছে বিকজ আমাৰ পলিটিকেল ফিলচফিটো ৰিলিজন সোমাই আছে ওকে যা নহওক তো আল্টিমেটলি তোমালোকে চোৱা মই এইটো ক'ব বিচাৰিছো যে ইণ্ডিয়াত আমি ৰিলিজিয়নক আমি সেপাৰেশ্যন কৰিব নোৱাৰিলো ফ্ৰম আৱাৰ মানে পলিটিকেল ডমেইন ওকে তো ইণ্ডিয়াত কেনেকুৱা হয় ইণ্ডিয়াত যদি চাবলৈ যাওঁ সাপোজ তুমি লৈ লোৱা ইণ্ডিয়াত এখন হৈছে ষ্টেট ওকে ইণ্ডিয়াত এইটো এটা ৰিলিজন আছে 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 তো ষ্টেটৰ কাৰণে প্ৰত্যেকটো ৰিলিজন ইকুৱেলি ইম্পৰ্টেণ্ট হয় ষ্টেটে প্ৰত্যেকটো ৰিলিজনক প্ৰমোট কৰিব বস্তুটো বুজি পাইছানে মানে আমাৰ যিটো কনচেপ্ট অফ সেকুলাৰিজম হয় সেইটো হৈছে পজিটিভ সেকুলাৰিজম বুলি কোৱা হয় মানে যিটো আমাৰ ইণ্ডিয়ান সেকুলাৰিজম হয় দিছ ইজ বেছড অন দ্য আইডিয়া অফ সৰ্ব ধৰ্ম সমভাৱ ইকুৱেল ৰেচপেক্ট ফৰ অল ৰিলিজন সৰ্ব ধৰ্ম সমভাৱ বস্তুটো বুজি পাইছা নেক্সট তোমালোকে চোৱা যদি মই ইণ্ডিয়াত যদি মই সেকুলাৰিজমৰ কথা ক'ব যাওঁ ৰিলিজনৰ কথা ক'ব যাওঁ তো ইণ্ডিয়াত কোনবিলাক আৰ্টিকলছৰ পৰা আমি গম পাওঁ যেনেকে তোমাৰ যদি চোৱা আৰ্টিকল 14 আৰ্টিকল 14ত কিহৰ বিষয়ে কোৱা হৈছে ইকুৱেলিটি বিফৰ ল বিষয়ে কোৱা হৈছে তুমি যিকোনো ৰিলিজনৰ হোৱা যিকোনো ৰিলিজনৰ মানুহ হোৱা লৰ সন্মুখত তুমি সেম হয় ওকে নেক্সট আৰ্টিকল 15 যদি মই চাব যাওঁ তাত কিহৰ কথা কোৱা হৈছে তাত কোৱা হৈছে যে ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰে অনলি অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজন মানে আৰ্টিকল 15 প্ৰহিবিট কৰে ৰিলিজিয়াছ ডিসক্ৰিমিনেশ্যন ওকে আৰ্টিকল 16 কোৱা হৈছে যে আমাক ইকুৱেল অপৰচুনিটি আমাক ডিনাই কৰিব নোৱাৰে ফ্ৰম গেটিং পাব্লিক এমপ্লয়মেণ্ট অনলি অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজন সেইটো আৰ্টিকল 16 কোৱা হৈছে আৰ্টিকল 25ত ৰাইট টু ৰিলিজন তাত তোমাৰ ৰাইট টু প্ৰফেছ ৰাইট টু প্ৰেক্টিচ ৰাইট টু প্ৰপাগেট ৰিলিজনৰ বিষয়ে কোৱা হৈছে আৰ্টিকল 26ত কোৱা হৈছে যে এটা ৰিলিজিয়াছ ডিনমিনেশ্যনৰ নিজৰ ৰাইট আছে হাউ টু মেনেজ ইটছ অন ৰিলিজন তো যদি মই এই আৰ্টিকল বিলাক চাওঁ তাৰ পৰা বুজি পোৱা গৈছে যে ইণ্ডিয়াত বিভিন্ন ৰিলিজনক সমান অপৰচুনিটি বা সবকে ইকুৱেল ট্ৰিটমেণ্ট দিয়া হৈছে আৰু সেইটোৱে হৈছে ইণ্ডিয়ান সেকুলাৰিজম ওকে আৰু ইণ্ডিয়ান যিটো সেকুলাৰিজম হয় তাক আমি কি বুলি কওঁ পজিটিভ সেকুলাৰিজম বুলি কোৱা হয় ওকে তো যদি মই ডিফাৰেন্সেছ চাবলৈ যাওঁ বিটুইন ইণ্ডিয়ান এণ্ড ৱেষ্টাৰ্ণ সেকুলাৰিজম তো যদি মই ইণ্ডিয়ান সেকুলাৰিজম চাবলৈ যাওঁ তাত কেনেকুৱা হয় ষ্টেটৰ ৰোলটো কেনেকুৱা হয় ষ্টেটে এটা এক্টিভ ৰোল প্লে কৰে ইন ৰেগুলেটিং ৰিলিজিয়াছ প্ৰেক্টিচেছ ফৰ পাব্লিক ৱেলফেয়াৰ বাট যদি মই ৱেষ্টত চাবলৈ যাওঁ ৱেষ্টত ষ্টেটৰ ৰোলটো নিউট্ৰেল থাকে ষ্টেটে এভইড কৰে ইনভলভমেণ্ট ইন ৰিলিজিয়াছ মেটাৰ ওকে তাত ষ্টেটে ধৰি লয় যে ৰিলিজন এটা প্ৰাইভেট এফেয়াৰ হয় তো আমি ইণ্টাৰফেয়াৰ কৰিব নালাগে ওকে যেতিয়ালৈকে ৰিলিজনে ষ্টেটে বনোৱা ল তাক ভাইলেশ্যন কৰা নাইকিয়া ৱেষ্টত কেতিয়াও ষ্টেটে ৰিলিজনৰ কামত ইণ্টাৰফেয়াৰ নকৰে ওকে নেক্সট ৰিলিজিয়াছ ইণ্টাৰভেনশ্যনৰ কথা কোৱা হৈছে তো ইণ্ডিয়াত কেনেকুৱা হয় ষ্টেটে ইণ্টাৰভিন কৰে টু ৰিফৰ্ম হাৰ্মফুল ৰিলিজিয়াছ প্ৰেক্টিচেছ ওকে বিভিন্ন সময়ত দেখা পোৱা গৈছে যে বিভিন্ন হাৰ্মফুল ৰিলিজিয়াছ প্ৰেক্টিচেছত মানে প্ৰেক্টিচেছ বিলাক ইণ্ডিয়ান ষ্টেটে কি কৰে আল্টিমেটলি তোমাৰ ইণ্টাৰভিন কৰি পেলাই কেতিয়াবা বন্ধ কৰি দিয়ে ওকে আৰু ৱেষ্টত কেনেকুৱা হয় ষ্টেটে ইণ্টাৰফিয়াৰ নকৰে যেতিয়ালৈকে ৰিলিজনে
এটা লগ ভাইলেশ্যন কৰা নাইকিয়া বা কোনো পাব্লিক অৰ্ডাৰ ডিষ্টাৰ্ব কৰা নাইকিয়া তেতিয়ালৈকে ৱেষ্টত ষ্টেটে ৰিলিজনৰ কামত ইণ্টাৰফেয়াৰ নকৰে অ'কে নেক্সট যদি মই ইণ্ডিয়াত চাবলৈ যাওঁ আমাৰ ৰিলিজিয়াছ এক্সপ্ৰেছন বিলাক দিজ আৰ এলাউড ইন পাব্লিক স্পেচেছ অ'কে আৰু ইয়াৰ থ্ৰু দি পেলাই কি কৰা হয় ইকুৱেল ৰেচপেক্ট ফৰ অল ৰিলিজন এনশ্যোৰ কৰা হৈছে বাট ৱেষ্টত কেনেকুৱা হয় ৰিলিজিয়াছ চিম্বলছ আৰ বেণ্ড ইন পাব্লিক ইনষ্টিটিউচনছ বাট সেই বস্তুটো ইণ্ডিয়াত নহয় অ'কে নেক্সট যদি মই ইণ্ডিয়াত চাবলৈ যাওঁ ইণ্ডিয়াৰ যিটো সেকুলাৰিজম হয় ইট একমডেটছ ৰিলিজিয়াছ ডাইভাৰ্চিটি এণ্ড প্ৰমোট প্লুৰেলিজম অ'কে যিটো আমাৰ ইণ্ডিয়াত যিটো বিকজ ইণ্ডিয়া এখন এটা হোমোজেনিয়াছ ছ'চাইটি নহয় ইণ্ডিয়াত বিভিন্ন ধৰ্মৰ মানুহ আছে তো সেই ইণ্ডিয়াৰ বিভিন্ন ধৰ্মৰ মানুহক একমডেট কৰিবৰ কাৰণে আমাৰ যিটো পজিটিভ আমি যিটো সেকুলাৰিজম আমি আইডিয়াটো আমি এডপ্ট কৰিছো দিছ ইজ বেষ্ট অ'কে ইণ্ডিয়াত প্লুৰেলিজম প্ৰমোট কৰা হয় অ'কে আৰু যিটো ৱেষ্টত যিটো তোমাৰ মই অলৰেডি কৈছো যে তাত সেকুলাৰিজম কেনেকৈ আহিছিলে সেকুলাৰিজম বেচিকেলি কিয় আহিছিলে যাতে চাৰ্চৰ যিটো পাৱাৰ আছিলে সেইটো লিমিট কৰিব পৰা যায় অ'কে এণ্ড প্ৰটেক্টিং ইণ্ডিভিজুৱেল ফ্ৰীডম ফ্ৰম ৰিলিজিয়াছ কণ্ট্ৰল অ'কে সেইটো আছিলে সেকুলাৰিজমৰ মিনিং নেক্সট কাম টু ছ'চিয়েলিষ্ট তো ছ'চিয়েলিষ্টৰ মিনিং বেচিকেলি কেনেকুৱা হয় বা ছ'চিয়েলিজম বেচিকেলি কেনেকুৱা হয় চোৱা মানে এতিয়া বেচিকেলি ক'ব গ'লে যেতিয়া ছ'চিয়েলিষ্ট বুলি কোৱা হয় এইটো এটা ইকনমিক ফিলচফি হয় আৰু ইয়াৰ মেইন অবজেক্টিভ কি হয় ছ'চিয়েল জাষ্টিচ প্ৰমোট কৰিব লাগে আৰু ইকনমিক যিটো ইনইকুৱেলিটি আছে তাক ৰিডিউচ কৰিব লাগে অ'কে আৰু ইণ্ডিয়াত যদি মই চাবলৈ যাওঁ যিটো ইণ্ডিয়াত ছ'চিয়েলিষ্ট শব্দ আছিলে সেইটো ইনচাৰ্ট কৰা হৈছিলে বাই 42nd এমেণ্ডমেণ্ট এক্ট এইটো আমি অলৰেডি গম পাওঁ বাট যেতিয়া আমি ছ'চিয়েলিষ্ট বুলি আমি শব্দটো আমি মানে যেতিয়া আমি শুনা পাওঁ তো আমাৰ এনেকুৱা লাগে যে ইয়াত কোনো প্ৰাইভেট প্ৰপাৰ্টি নাইকিয়া বা ইয়াত কোনো তেনেকুৱা চব পাব্লিকে হ'ব অ'কে বাট ইণ্ডিয়াত আমি ইণ্ডিয়াত যদি চাবলৈ যাওঁ আমি কাৰ্ল মাৰ্কছৰ যিটো ফিলচফি আছিলে আমি সেইটো ফ'ল' নকৰোঁ ইণ্ডিয়াই কি ফ'ল' কৰে ইণ্ডিয়াই ডেম'ক্ৰেটিক ছ'চিয়েলিজম ফ'ল' কৰে ইণ্ডিয়াই এটা কমিউনিজম ফ'ল' নকৰে বা ইণ্ডিয়াই কোনো কমিউনিষ্টিক মানে ছ'চিয়েলিজম ফ'ল' নকৰে ইণ্ডিয়া যিটো ডেম'ক্ৰেটিক ছ'চিয়েলিজম ফ'ল' কৰা হয় ইট ইজ ৰিফ্লেক্টেড থ্ৰু এ মিক্সড ইকনমি মানে বেচিকেলি কেনেকুৱা হয় ইণ্ডিয়াত যদি আমি চাব যাওঁ বহুত পাব্লিক এজ ৱেল এজ প্ৰাইভেট ছেক্টৰ দুটাই কো এক্সিষ্ট কৰে অ'কে আৰু দেশৰ ডেভেলপমেণ্টৰ বা ৱেলফেয়াৰৰ কাৰণে কাম কৰে অ'কে ইণ্ডিয়া হৈছে ইণ্ডিয়াত যদি মই কওঁ নহয় ছ'চিয়েলিজম বুলি ইণ্ডিয়াত এনেকৈ ছ'চিয়েলিষ্ট হয় মানে এটা বস্তু মই দেখিছোঁ ছ'চিয়েলিজম বুলি যেতিয়া কোৱা হয় নহয় একজেক্টলি হোৱাট ইজ ছ'চিয়েলিজম ক'বলৈ বহুত ডিফিকাল্ট হৈ যায় মানে এই বস্তুটো কোৱাই হয় যে ছ'চিয়েলিজম ইজ লাইক এ হেট which has lost its shape because everyone wears it মানে ছ'চিয়েলিজমৰ ইমানেই ভাগ আছে যে কোনটো একচুৱেলি ছ'চিয়েলিজম হয় অলপমান পোৱাটো ডিফিকাল্ট হয় তেনেকুৱাকে ইণ্ডিয়াই আমি ফ'ল' কৰোঁ ডেম'ক্ৰেটিক ছ'চিয়েলিজম তো যদি আমাক কোনোবাই কয় যে ইণ্ডিয়া ছ'চিয়েলিষ্ট নহয় তো আমি ক'ব লাগিব যে ইণ্ডিয়া ছ'চিয়েলিষ্ট হয় আমি কাৰ্ল মাৰ্কছৰ নিচিনাকে ছ'চিয়েলিষ্ট নহয় বাট আমি আমাৰ মতে আমি ছ'চিয়েলিষ্ট হয় বস্তুটো বুজি পাইছা মোৰবা যদি আমি চাব যাওঁ আমাৰ যিখিনি ছ'চিয়েলিষ্ট প্ৰিন্সিপল আছে সেইবিলাক DPSP থ্ৰু দি পেলাই ৰিফ্লেক্ট হৈ আছে মোৰভাৰ আমাৰ গভৰ্ণমেণ্টে বিভিন্ন ৱেলফেয়াৰ স্কিমছ বা ৱেলফেয়াৰ এক্টিভিটি চলায় তো তাৰ থ্ৰু দি পেলাই আমাৰ কি হয় যিখিনি ছ'চিয়েলিষ্ট আমাৰ যিটো কণ্টেণ্ট আছে কনষ্টিটিউশ্যনত তো সেইবিলাক ৰিফ্লেক্ট হৈ পেলাই আছে অ'কে তো এইখিনিয়ে বেচিকেলি আছিলে আমাৰ ফাৰ্ষ্ট টপিকটো তো কামিং টু দ্য ছেকেণ্ড টপিক ডেট ইজ 50 years of 1975 ইমাৰ্জেঞ্চি অ'কে মানে যিটো আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি যিটো তোমাৰ মানে 75ত ইম্প'জ কৰা হৈছিল তাৰে 50 বছৰ হৈছে ইন 2025 তো ৰিগাৰ্ডিং ডেট নিউজটো আছিলে তো তাতকে আমি গম পাব লাগে আমি এতিয়া পঢ়িব লাগে ৰিগাৰ্ডিং ইমাৰ্জেঞ্চি আমাৰ পৰীক্ষাৰ কাৰণে তো 1975ত যিটো ইমাৰ্জেঞ্চি ইম্প'জ কৰা হৈছিলে তাৰ গ্ৰাউণ্ডটো আছিলে ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ ডিক্লেয়াৰ কৰা হৈছিলে অন 25 জুন 1975 and it lasted till 21st March 1977 okay now regarding emergency যদি মই চাবলৈ যাওঁ আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট 18ত আছে from article 352 to article 360 এই গোটেইকেইটা আৰ্টিকেল বহুত বেছি ইম্পৰ্টেণ্ট হয় okay article 352 it is related to national emergency okay আৰু national emergency আজি সময়ত proclamation কৰিব পৰা যায় on the grounds of war external aggression or armed rebellion okay আগতে আৰ্মড ৰেবেলিয়নৰ জেগাত কি আছিলে ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ আছিলে সেই 44th এমেণ্ডমেণ্ট দি পেলাই ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ শব্দটো আঁতৰাই পেলাই
এই আৰ্মড ৰেবেলিয়ন শব্দটো ইন্ট্ৰডাকশন কৰা হৈছিল আৰ্টিকল 356 it is related to president rule আৰু president rule বা state emergency impose কৰিব পৰা যায় যদিহে state এখনত constitutional machinery failed হয় article 360 it is related to financial emergency আৰু article 365 it is also related to state emergency or president rule 365 ত কি কোৱা হৈছে যে যদি ইউনিয়নে সেন্টাৰে যদি কিবা ডাইৰেকশন দিছে আৰু সেই ডাইৰেকশন বিলাক যদি স্টেট ফেইলড হৈছে ফলো কৰিবৰ কাৰণে বা কমপ্লাই কৰিবৰ কাৰণে দেন দ্যাট ইজ এ গ্ৰাউণ্ড ফৰ ইম্পজিং ষ্টেট ইমাৰ্জেঞ্চি ওকে আৰু যদি মই চাব যাওঁ এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় যে আজিলৈকে আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি ইণ্ডিয়াত তিনিবাৰ লগোৱা হৈছে এবাৰ ইন 1962 because of war 1971 because of external aggression আৰু 1975 আছিলে ইন্টাৰনেল ডিস্টাৰবেন্স ওকে আৰু আজি সময়ত সেই শব্দটো নাই কি আজি সময়ত সেইটো জেগাত আছে আৰ্মড ৰেবেলিয়ন ওকে তো আমি অলপমান ডিফাৰেন্স বিলাক চাই লওঁ বিটুইন থ্ৰী ইমাৰ্জেঞ্চিজ তো নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352 okay state emergency article 356 financial emergency article 360 national emergency কি হয় president of india proclamation কৰে on the recommendation given by union cabinet এই যেটো cabinet শব্দ সোমোৱা হৈছিলে হেতু ইন্ট্ৰডাকশন কৰা হৈছিলে by 44th amendment act state emergency বা president rule impose কৰা হয় by the president okay on the receipt of a report from the governor of a state or otherwise মানে যদি গভর্নর বা যিকোনো প্ৰকাৰে যদি প্ৰেসিডেন্ট অফ ইন্ডিয়া গম পায় যে কনস্টিটিউশনাল মেচিনাৰী ফেইলড হৈছে ষ্টেটত then that is a ground for imposing state emergency financial emergency president of india impose কৰে national emergency কাৰণে ground কি হয় war external aggression armed rebellion আৰু আগতে তাৰ যে কি আছিল internal disturbance আছিল president rule impose কৰা হয় ground কি হয় failure of constitutional machinery in a state financial emergency কি হয় ইম্পোজ কৰিব পৰা যায় যদিহে আমাৰ ফাইনেন্সিয়েল ষ্টেবিলিটি থ্ৰেটেন হয় বা আমাৰ ক্ৰেডিট অফ ইণ্ডিয়া থ্ৰেটেন হয় তেতিয়াহ'লে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি লগাব পৰা যায় মোৰভাৰ তোমালোকে চোৱা এই তিনিটা ইমাৰ্জেঞ্চিয়ে লগাব কোনে ঘোষণা কৰিব কোনে প্ৰেসিডেন্ট অফ ইণ্ডিয়া ঘোষণা কৰিব বাট ঘোষণা কৰাৰ কেইদিনমানৰ পিছত এটা টাইম পিৰিয়ড থাকে সেই টাইম পিৰিয়ডৰ ভিতৰত পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়াই ইয়াক এপ্ৰুভেল দিব লাগিব নেশ্যনেল ইমাৰ্জেঞ্চি Parliament of India approval দিব লাগিব within 1 month of proclamation by a special majority of both the houses. President rule must be approved by both the houses of parliament within 2 months by a simple majority. আৰু financial emergency একে হয় 2 months আৰু simple majority. Okay. National emergency কাৰণে কি হয় চোৱা national emergency তে লগোৱা হয় নহয় এবাৰ যদি এপ্ৰুভেল দি দিয়া হয় তো 6 মাহৰ কাৰণে লাগি যায় বাট সেই 6 মাহকে এপ্ৰুভেল দি এক্সটেনশন কৰিব পৰা যায় ইনডিফিনিটলি ওকে প্ৰেসিডেন্ট রুল কি হয় এবাৰ এপ্ৰুভেল দিয়াৰ পিছত 6 মাহৰ কাৰণে লাগি যায় বা 6 মাহকে ম্যাক্সিমাম কিমান বছৰ হয় 3 বছৰ হয় ওকে আৰু এই পইণ্টটো ইন্ট্ৰডাকশন কৰা হৈছিল বাই 44th amendment act the state emergency 3 বছৰকে বেছি মানে ইম্পোজ কৰিব নোৱাৰে মোৰভাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কেনেকুৱা হয় যে এবাৰ যদি এপ্ৰুভেল দি দিলে by both the houses তেতিয়াহ'লে it continues for indefinitely okay যেতিয়ালৈকে ইয়াক ৰিভোক কৰা নহয় এই বস্তুটো কি হ'ব ইমাৰ্জেঞ্চি কন্টিনিউ কৰিব okay next নেশ্যনেল ইমাৰ্জেঞ্চি ৰিভোকেশনৰ ক্ষেত্ৰত আমি গম পাওঁ লোকসভাক এটা স্পেশাল পাৱাৰ দিয়া হৈছে okay যদি লোকসভা 110 মেম্বাৰছে ৰেজলিউশন পাস কৰে disapproving the continuation of emergency তেতিয়াহ'লে কি হ'ব প্ৰেসিডেন্টে এই ইমাৰ্জেঞ্চি বন্ধ কৰি দিব লাগিব আৰু এই প্ৰভিজনটো এড কৰা হৈছিল বাই 44th amendment act 1978 okay আৰু ইম্পৰ্টেন্ট মনত ৰাখিবা যে লোকসভাই এই ডিসএপ্ৰুভেলটো মানে পাস কৰিব লাগিব বাই সিম্পল মেজৰিটি মনত ৰাখিবা যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি লগোৱা হৈছিল তেতিয়া মন কৰিবা যে ইমাৰ্জেঞ্চিক এপ্ৰুভেল দিব লগিয়া হৈছিল বাই স্পেশাল মেজৰিটি এটো বাট যেতিয়া ইয়াক বন্ধ কৰিব লগিয়া হৈছে তেতিয়াহ'লে কি লাগিব তোমাৰ সিম্পল মেজৰিটি লাগিব এন্ড দ্যাট টু অনলি ইন দা লোকসভা নট ইন দা ৰাজ্যসভা ওকে নেক্সট যদি মই প্ৰেসিডেন্ট রুল চাবলৈ যাওঁ
President rule can be revoked by the president at any time. আৰু ইয়াৰ কাৰণে কোনো তেনেকুৱা পাৰ্লিয়ামেণ্টাৰী কোনো এপ্ৰুভেল একো নালাগে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিও কেনেকুৱা হ'ব ইট কেন বি ৰিভক বাই দ্য প্ৰেচিডেণ্ট এনি টাইম ইয়াৰ কাৰণে কোনো পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল একো দৰকাৰ নাইকিয়া অ'কে আৰু তিনিটা ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰতে কি হয় তোমাৰ জুডিচিয়েল ৰিভিউ পচিবল হয় আৰু যদি মই চাব যাওঁ অলৰেডি কৈছো যে নেশ্যনেল ইমাৰ্জেঞ্চি 1962 71 আৰু 75ত লগোৱা হৈছিলে প্ৰেচিডেণ্ট ৰুল বেলেগ বেলেগ ষ্টেটত বিভিন্ন সময়ত লগোৱা হৈছিলে আৰু বাট এটা বস্তু মনত ৰাখিবা আজিলৈকে আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এবাৰো ইম্প'জ কৰা হোৱা নাইকিয়া অ'কে তো এইখিনি আছিলে ৰিগাৰ্ডিং ইমাৰ্জেঞ্চি কামিং টু দ্য থাৰ্ড টপিক এইটো আছিলে ৰিগাৰ্ডিং আৰ্টিকল 21 এণ্ড 22 ক্লজ 1 তো এই সুপ্ৰিম কোৰ্টে এটা বস্তু কৈছিলে সুপ্ৰিম কোৰ্টে কি কৈছে যে providing grounds of arrest is a mandatory constitutional right okay supreme court কৈছে যে যদি এজন মানুহক এৰেষ্ট কৰা হৈছে তো সেই মানুহজনক ক'ব লাগিব প্ৰভাইড কৰিব লাগিব যে কি গ্ৰাউণ্ডছত তেখেতক এৰেষ্ট কৰা হৈছে যদি সেই বস্তুটো প্ৰভাইড কৰা হোৱা নাইকিয়া দিছ ইজ ভায়োলেশ্যন অফ আৰ্টিকল 21 এণ্ড আৰ্টিকল 22 ক্লজ 1 তো এতিয়া আমি চাই লওঁ যে হোৱাট ইজ আৰ্টিকল 21 এণ্ড আৰ্টিকল 22 ক্লজ 1 আৰ্টিকল 21 ভেৰি ফেমাছ চবে গম পোৱা চাগে তোমালোকে that is right to life and personal liberty that কি কোৱা হৈছে যে কোনো মানুহৰ মানে লাইফ এণ্ড লিবাৰ্টি কোনো কাৰণে ডিপ্ৰাইভ কৰিব নোৱাৰে except procedure established by law okay next article 22 basically কি হয় কথা কোৱা হৈছে it provides protection against arrest and detention in certain cases যদি ভালদৰে চাবলৈ যাওঁ 22 ক্লজ 1 কি কোৱা হৈছে যে কোনো মানুহক ডিটেইন কৰিব নোৱাৰি ইন কাষ্টাডি without being informed his grounds of arrest মানে কোনো মানুহক আমি ডিটেইন কৰিব নোৱাৰো ইন কাষ্টাডি without informing him the grounds of arrest okay and moreover সেই যিজন মানুহক এৰেষ্ট কৰা হৈছে that person shall not be denied the right to consult and be defended by a legal practitioner of their choice মানে যদি এজন মানুহক এৰেষ্ট কৰা হৈছে তো সেই মানুহজনৰ নিজৰ চইচ হয় তেখেতে কাৰ হতুৱাই নিজক ডিফেন্ড কৰিব আৰু সেই বস্তুটো তেখেতক আমি ডিনাই কৰিব নোৱাৰো যদি ডিনাই কৰা হৈছে দিছ ইজ ভায়োলেশ্যন অফ আৰ্টিকল 22 ক্লজ 1 ওকে তো বেসিক্যালি এইখিনি আছিলে এই নিউজটো ইয়াত আমি বেসিক্যালি কি চাব লাগে যে আৰ্টিকল 21 কি হয় আৰু আৰ্টিকল 22 কি হয় ওকে নেক্সট কামিং টু দ্য ফ'ৰ্থ টপিক দ্যাট ইজ ৰাইট টু ডিজিটেল এক্সেছ এতিয়া সুপ্ৰিম কোৰ্টে কি কৈছে ইন অমৰ জৈন এই কেছটো মনত ৰাখিবা অমৰ জৈন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2025 the supreme court কৈছে inclusive digital access is a part of fundamental rights under article 21 okay এটা প্ৰশ্ন আহি গ'ল যে ডিজিটেল এক্সেছ মানে কি হয় ডিজিটেল এক্সেছ মানে কি হয় চোৱা যে মানুহ এজনৰ এবিলিটি বা কেপাচিটি যে তেখেতে কানেক্ট কৰিব পাৰিছে বা তেখেতে ইউজ কৰিব পাৰিছে ডিজিটেল টেকনলজি যেনেকে ইণ্টাৰনেট কম্পিউটাৰ ছফটৱেৰ স্মাৰ্টফোন অনলাইন চাৰ্ভিচেছ আমি দেখা পাওঁ বহুত মানুহে কি এনেকুৱা হয় ধৰি লওক স্মাৰ্টফোনটো চলাব পৰা নাইকিয়া কম্পিউটাৰ চলাব নাজানে তো সেইবিলাক মানুহ কি হৈছে তেখেতৰ ডিজিটেল এক্সেছ নাইকিয়া মানে ওকে তো সুপ্ৰিম কোৰ্টে এইটোৱে কৈছে যে ইনক্লুচিভ ডিজিটেল এক্সেছ আমাৰ আৰ্টিকল 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আণ্ডাৰ এটা ফাণ্ডামেণ্টেল ৰাইট হয় বস্তুটো বুজি পাইছা বিকজ আজি সময় তোমালোকে নিজে মন কৰা যদি মই এটা সৰু বস্তু কিবা এটা কৰিব লাগে মই অনলাইন কামটো কৰিব লাগিব আৰু যদি মই মোবাইলটোকে চলাব নাজানো যদি মই কম্পিউটাৰটো চলাব নাজানো তো আল্টিমেটলি কি হৈ গ'ল মই ডিজিটেল এক্সেছ মোৰ লগত নাইকিয়া তো আল্টিমেটলি মোৰ ডিগনিফাইড লাইফ নাইকিয়া বিকজ যদিও আৰ্টিকল 21 কোৱা হৈছে ৰাইট টু লাইফ বাট আমি বুজিব লাগিব যে ৰাইট টু লাইফ মানে ৰাইট টু ডিগনিফাইড লাইফ অকল জীয়াই থকাটো মোৰ ফাণ্ডামেণ্টেল ৰাইট নহয় উইথ ডিগনিটি জীয়াই থকাটো মোৰ ফাণ্ডামেণ্টেল ৰাইট হয় তো যদি মই সেই বেচিক বস্তুবিলাকে পোৱা নাইকিয়া বিকজ কিয় পোৱা নাইকিয়া বিকজ মই মোবাইলটো চলাব নাজানো বিকজ মই কম্পিউটাৰটো চলাব নাজানো আল্টিমেটলি মোৰ লাইফটো ডিগনিফাইড কেতিয়াও নহ'ব তো এইটো কাৰণে সুপ্ৰিম কোৰ্টে কৈছে যে ইনক্লুচিভ ডিজিটেল এক্সেছ ইজ এ পাৰ্ট অফ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 21 অ'কে যদি মই চাব যাওঁ ইউনাইটেড নেশ্যন হিউমেন ৰাইট কাউন্সিলেও এইটো ৰেকগনাইজ কৰিছিলে যে ইণ্টাৰনেট এক্সেছ ইজ এ হিউমেন ৰাইট অ'কে মোৰঅভাৰ আৰু কিছুমান তেনেকুৱা ডিজিটেল ৰাইটছ আৰু ইণ্টাৰনেটৰ ওপৰত কিছুমান জাজমেণ্ট আছিলে যেনেকে অনুৰাধা ভাচিন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2020 সুপ্ৰিম কোৰ্টে কৈছিলে যে এক্সেছ টু ইণ্টাৰনেট ইজ প্ৰটেক্টেড আণ্ডাৰ আৰ্টিকল 19 ক্লজ 1 চাব ক্লজ A
and Article 19 clause 1 subclause Z. Okay. Fahim Sirin RK versus State of Kerala. That was Supreme Court the right to access the internet forms part of the right to education and right to privacy under Article 21. Moreover, in Sabu Matthew George versus Union of India, that was Supreme Court order যে proactive block কৰি দিব লাগে যিবিলাক ইলিগেল অনলাইন এডছ থাকে ওকে তাৰ পৰা সুপ্ৰিম কোৰ্টে ৰিএফাৰ্ম কৰিছিলে সিটিজেন্স ৰাইট টু এক্সেছ ইনফৰমেশ্যন ওকে তো মানে মোৰ ৰাইট হয় টু এক্সেছ ইনফৰমেশ্যন যদি কোনোবাই ইলিগেল অনলাইন এড দি আছে তো সেই বস্তুটো ব্লক কৰি দিব লাগে বিকজ কাৰেক্ট ইনফৰমেশ্যন পোৱাটো আলটিমেটলি মোৰ এটা ৰাইট হয় ওকে তো নেক্সট কামিং টু দ্য লাষ্ট টপিক তো সেইটো হৈছে ফুটপাথ এজ এ ফাণ্ডামেণ্টেল ৰাইট এইটো বহুত ইম্পৰ্টেণ্ট হয় সুপ্ৰিম কোৰ্টে কি কৈছে যে আনঅবষ্ট্ৰাক্টেড disabled friendly footpath is a part of fundamental right under Article 21. Okay, Supreme Court recognize কৰিছিলে যে safe and accessible footpath থাকাটো বহুত important হয় because যদি আমাৰ footpath বিলাক obstruct হৈ পেলাই আছে block হৈ পেলাই আছে safe নহয় তো কাইলে এনেকুৱা হ'ব আহি পেলাই কোনোবা এখন গাড়ীয়ে মোক মাৰি পেলাব কোনোবা এখন বাইক চাব সেইফালে ফুটপাথ দি গুচি গ'ল আমি প্ৰায় দেখা পাওঁ যে জাম লাগি আছে ওকে বহুতে কি কৰে আলটিমেটলি ফুটপাথ দি পেলাই গাড়ীখন বা বাইকখন লৈ গুচি যায় তাৰ পৰা কি হৈ যায় যদি স্পীডত যাওঁতে যদি কাৰোবাক খুনিয়ে থৈ গুচি যায় তো মানুহজনৰ লাইফটো কি হ'ব এতিয়া বা মানুহজনৰ ইনজুৰি হৈ গ'ল তো মানুহজনৰ লাইফটো কি হ'ব এতিয়া তো সেইটো কাৰণে সুপ্ৰিম কোৰ্টে কৈছে যে আনঅবষ্ট্ৰাক্টেড ডিসেবল ফ্ৰেণ্ডলি ফুটপাথ আমাৰ ফাণ্ডামেণ্টেল ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আৰ্টিকল 21 আণ্ডাৰ এইটো মোৰ ফাণ্ডামেণ্টেল ৰাইট হয় ওকে আৰু যদি মই এই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো মই কানেক্ট কৰিব যদি চাওঁ উইথ সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আমি দেখা পাইছো সাষ্টেইনেবল ডেভেলপমেণ্ট গোল নাম্বাৰ 11 ইট টক্স এবাউট সাষ্টেইনেবল cities and communities okay SDG 10 reduce inequalities SDG 3 good health and well-being SDG 16 peace justice and strong institution তো এইবিলাকৰ লগত আমি কানেক্ট কৰিব পাৰো সুপ্ৰিম কোৰ্টৰ এই জাজমেণ্টটো ওকে তো আজি আমাৰ ইমানখিনি টপিকছ আছিলে তো ডেইলি মই 5টা টপিক লৈ আহিম তো তোমালোকে ভালদৰে মোৰ এই সিৰিজটো ফলো কৰিবা টিল ইয়োৰ প্ৰিলিমছ আমি ভালেখিনি ম্যাক্সিমাম এমাউন্ট অফ আমি ইয়াত টপিকছ কভাৰ কৰি পেলাম যদি কেতিয়াবা দৰকাৰো হয় মই more than 5 টপিকছ লৈ ল'ম আৰু মই আকৌ কৈছো যদি কাৰোবাক যদি এই টপিক বিলাকৰ যদি এমসিকিউ লাগে তোমালোকে আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে এইটো জয়েন কৰিবা হোৱাটছএপ গ্ৰুপটোৰ কাৰণে এইটোৱে হৈছে কিউআৰ কোড আৰু যদি কোনোবাই এই কিউআৰ কোডটো স্ক্যান কৰিব পাৰে তোমালোকে আমাক এটা মেছেজ দিবা জয়েন কৰিবৰ কাৰণে আমাৰ ফোন নম্বৰ আছে 6002417488 এইটো মেছেজ কৰিলে তোমালোকক গ্ৰুপটোত এড কৰি পেলাই দিয়া হ'ব ওকে দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ